মোৰ নাম বিবেকানন্দ চক্ৰৱৰ্তী। মোৰ ঘৰত এইটো মানে কেতিয়া পৰিছিল এইটো মই নাজানো হা। মই দোকানৰ পৰা আহি খিনি মোৰ ঘৈণীয়েকে ক'লে যে বোলে এইটো লাইট কিবা এটা জ্বলি আছে হা। পিছত মই বস্তুটো চালো, চোৱাৰ পিছত হয় লাইটটো জ্বলি আছে হা। পিছত মই হাত দি ধৰিলো আৰু এইটোতো থাৰ্মকলৰ বস্তু দেখা যায়। এইটো মই টান দিলো, টান দিয়াৰ পিছত ওলাই আহিলে। ওলাই অহাৰ পিছত এইটো তাৰপিছত দেখিলে ৰছীটো মানে দীঘলকৈ ওলাই আছে। টানোতে ফিৰ এটা বেলুন ওলাই আহিলে। বেলুন ওলাই আহি খিনি মই এইটো বস্তুটো ঠিকমতে চালো। তাৰ পিছত একো গম নাপালো আৰু সেইকাৰণে মই পুলিচক ফোন কৰিছিলো, পুলিচে আহি আছে আৰু। কি লিখা আছে? এইটো মেড ইন ফ্ৰান্স বুলি লিখা আছে আৰু কি। ক'ত ওলাইছে এইটো? এইটো মোৰ ৰন্ধা ঘৰৰ চালৰ ওপৰত ওলাইছিল। চালৰ ওপৰত পাইছিলো আৰু কি। প্ৰথম কেনেকে দেখিছিলে? প্ৰথমটো মই দেখা নাই, মোৰ ঘৈণীয়েকে দেখিছিল। কিবা এটা লাইট জ্বলি আছে বুলি ক'লে সি। পিছত মই চালো হয়তো কিবা এটা লাইট জ্বলি আছে। পিছত মই বস্তুটো চাই খিনি নুমাই নিলো। এতিয়া জ্বলি আছে লাইট? এতিয়া লাইট জ্বলি আছে। কিবা ভয় খাইছে নেকি? ভয়তো খোৱা নাই, মানে মই ভয় খোৱা নাই। কিন্তু ভয় নাখালেও এইটো ভয়ৰ কথাই কাৰণ হা। আজি মানে বহুত কিছু হৈ আছে না দেশত। সেইকাৰণে ভয় লগা কথাই হা। কিবা এটা হ'বও পাৰে, বম টমো হ'ব পাৰে। সেইকাৰণে মই মানে দূৰত লৈ আহি থৈছো আৰু কি।